দ্বিতীয় যোহন 1 অধ্যায় এগৰাকী খ্ৰীষ্টিয়ান মহিলাৰ প্ৰতিপত্ৰ ঈশ্বৰৰ মনোনীত হে ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তানসকলক মই সত্য প্ৰেম কৰোঁ। একমাত্ৰ ময়ে নহয়, কিন্তু যিসকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে, কাৰণ এই সত্য আমাৰ অন্তৰত আছে আৰু আমাৰ সৈতে চিৰকাল থাকিব। পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃ পুত্ৰ যীশুখ্ৰীষ্টৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি সত্যত আৰু প্ৰেমত আমাৰে সৈতে আছে। আমি পিতৃৰ পৰা পোৱা আজ্ঞা গ্ৰহণ কৰাৰ দৰে আপোনাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি মই অতি আনন্দিত হৈছোঁ। হে ভদ্ৰ মহিলা, এতিয়া মই আপোনাক মিনতি কৰোঁ যে আপোনালৈ মই কোনো এটা নতুন আজ্ঞা লিখা নাই, কিন্তু আমি আৰম্ভণিৰে পৰা পোৱাৰ দৰে পৰস্পৰে প্ৰেম কৰা উচিত। আৰু প্ৰেম এইটোৱে হয় য'ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলোঁ। এই আজ্ঞা আপোনালোকে আৰম্ভণিৰে পৰা শুনি আহিছে, সেয়েহে ইয়াতে আপোনালোকে চলক। কিয়নো অনেক প্ৰবঞ্চক জগতত ওলাল, তেওঁলোকে যীশুখ্ৰীষ্টত মাংসত অহা বুলি স্বীকাৰ নকৰে। এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰী। আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰিবলগীয়া আছে সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক। এই কাৰণতে নিজলৈ সাৱধান হওক। যিকোনোৱে খ্ৰীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই। যিজনে সেই উপদেশত থাকে তেওঁত পিতৃ আৰু পুত্ৰ এই উভয়েই আছে। যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনে লোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভ ইচ্ছাও নজনাব। যিজনে তেনে লোকক শুভ ইচ্ছা জনায়, তেওঁ তেনে লোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়। আপোনালোকলৈ লিখিবৰ বাবে মোৰ অনেক কথা আছে, আৰু সেইবোৰ চিঠি আকাৰে কাগজৰ পাতত লিখিবলৈ মই ইচ্ছা নকৰোঁ, কিন্তু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়। সেয়েহে আপোনালোকৰ ওচৰলৈ গৈ মুখামুখি হৈ কথা পাতিবৰ বাবে মই আশা কৰি আছোঁ। আপোনাৰ মনোনীত ভনীয়েৰাৰ সন্তানসকলে আপোনাক শুভ ইচ্ছা জনাইছে।